পান কাৰ্ড কাৰেকশ্যন কেনেকৈ কৰিব পাৰিব আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ গৈ আছো। আপুনি লৈ থকা মোবাইলৰ জৰিয়তে আপুনি অতি সহজে পান কাৰ্ডৰ কাৰেকশ্যন কৰিব পাৰিব। আপোনাৰ নাম বা আপুনি যদি নতুনকৈ বিয়া হৈছে, যদি আপোনাৰ টাইটেল চেঞ্জ কৰিব লাগে বা টাইটেল এড কৰিব লাগে বা আপোনাৰ নামত যদি ভুল আছে বা আপুনি আপোনাৰ কেয়াৰ অফ চেঞ্জ কৰিব বিচাৰে, সকলো ডিটেইলছ আপুনি চেঞ্জ কৰিব পাৰিব অতি সহজে। কেনেকৈ চেঞ্জ কৰিব আজিৰ ভিডিঅ'ত আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাম। কিমান টকা আপোনালোকৰ খৰচ হ'ব সেইটো কথা আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদিহে আপোনাৰ পান কাৰ্ড কাৰেকশ্যন কৰিবলগীয়া আছে। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আপুনি লৈ থকা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অপেন কৰি ল'ব। ব্ৰাউজাৰ অপেন কৰি আপোনালোকে চিম্পলি চাৰ্চ কৰিব NSDL পেন কাৰেকশ্যন। তো এনেকৈ আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপশ্যন ওলাব এই অপশ্যন ক্লিক কৰিব আৰু এইটো ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম। তাত আপোনালোকে ক্লিক কৰি ডাইৰেক্ট যোনটো NSDLৰ পান কাৰ্ড ছাৰ্ভিচৰ ৱেবছাইটত আহি যাব পাৰিব। চ' ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে অনলাইন পেন এপ্লিকেশ্যন। ইয়াতে কিছুমান গাইডলাইন দিয়া আছে, ইয়াত পঢ়া একো দৰকাৰ নাই, আপোনালোকক মই কথাবোৰ কৈ যাম। চাওক, যদি আপুনি এপ্লাই কৰি থাকোঁতে কিবা কাৰণত আপোনাৰ যদি নেট কানেকশ্যন গুচি যায়, তেতিয়া এটা আপোনালোকক টোকন নাম্বাৰ থাকে। এই টোকন নাম্বাৰৰ সহায়ত আপোনালোকে ৰিজিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকে পুনৰ যোনটো ষ্টেপত থাকি গৈছিলে তাৰ পৰা কৰিব পাৰে। চ' সেইটো আপোনালোকক মই প্ৰথমতে কৈ দিছোঁ। নিউ এপ্লিকেশ্যনত আপোনালোকে কৰিব পাৰে। তাৰ পাছতে তলতে আপোনালোকে দেখা পাইছে চেলেক্ট পেন এপ্লিকেশ্যন টাইপ নিউ অৰ চেঞ্জ ৰিকুৱেষ্ট। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে তিনিটা অপশ্যন দিয়া আছে। আপোনালোকৰ যদি চেঞ্জ কৰিবলগীয়া আছে তেন্তে 3 নম্বৰ অপশ্যনটো ক্লিক কৰিব। ইয়াতে দেখা পাইছে চেঞ্জ অৰ কাৰেকশ্যন ইন এক্সিষ্টিং পেন ডাটা। তাৰ পাছতে আপোনালোকে দেখা পাইছে এপ্লিকেণ্ট কেটেগৰী। ইয়াতে আপোনালোকে ইণ্ডিভিজুৱেল কৰিব। সেইটো চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেণ্ট ইনফৰমেশ্যন। ইয়াতে এপ্লিকেণ্টৰ টাইটেলটো ইউজ কৰিব কি হয়। তাৰ পাছতে লাষ্ট নেমটো ফাৰ্ষ্ট লিখিব। আপোনালোকে বস্তুবোৰ ভালকৈ চাই ল'ব। ইয়াতে উল্টাকে থাকে, লাষ্ট নেমটো ফাৰ্ষ্টত লিখিব লাগে। চ' ফাৰ্ষ্ট ইয়াতে দেখা পাইছে লাষ্ট নেম বা ছাৰ নেম, ফাৰ্ষ্ট নেম আৰু মিডল নেম। এনেকৈ ইয়াতে ডেট অফ বাৰ্থ আপোনাৰ পান কাৰ্ডত যেনেকৈ আছে, যদি অশুদ্ধ আছে আপোনালোকে পান কাৰ্ডৰ ডেট অফ বাৰ্থটো চেঞ্জ কৰিব পাৰিব। ত' সেইটো আপোনালোকে দি দিব। ইমেইল আইডিটো মেণ্ডেটৰী হয়, আপোনালোকে এইটো দিব। কাৰণ আপোনাৰ যোনটো ফিজিকেল পেন কাৰ্ডটো অহাৰ আগতে এই ইমেইলত এটা কপি আহিব যোনটো আপোনালোকে ইউজ কৰিব পাৰিব ই পেনটো। ত' মোবাইল নাম্বাৰ আপোনালোকে প্ৰভাইড কৰিব ইয়াতে। তাৰ পাছতে ইয়াতে চিটিজেন অফ ইণ্ডিয়া য়েছ কৰিব। আপোনাৰ যোনটো পুৰণা পান কাৰ্ড নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। ত' ইয়াতে মোৰ ডাটাখিনি ফিল আপ হৈ গৈছে আৰু এতিয়া মই ছাবমিটত ক্লিক কৰিম। ছাবমিট কৰাৰ লগে লগে এনেকৈ এটা টেম্পৰাৰী টোকন নাম্বাৰ জেনেৰেট হ'ব। আপোনালোকে দেখা পাইছে, সেইটো আপোনালোকে নোট কৰি ৰাখিব কাৰণ পাছত আপোনালোকক প্ৰয়োজন হ'ব পাৰে। তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে কণ্টিনিউ কৰিব। আৰু এই টোকন নাম্বাৰটো জেনেৰেট হোৱা 30 দিন হৈ গ'লে আপোনাৰ আকৌ নতুনকৈ আবেদন কৰিব লাগিব, সেইটো এক্সপায়াৰ হৈ যাব। ইয়াতে আপোনালোকে দেখা পাইছে তিনিটা টাইপ আপোনালোকে দেখা পাইছে। হাউ ডু ইউ ৱান্ট টু ছাবমিট ইয়ৰ পেন এপ্লিকেশ্যন ডকুমেণ্ট। ইয়াতে আপোনালোকে দেখা পাইছে ছাবমিট ডিজিটেলি থ্ৰুত EKYC ই চাইন পেপাৰলেছ। যদি এই অপশ্যন আপোনালোকে চিলেক্ট কৰে আপোনালোকৰ যোনটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেইটো প্ৰয়োজন হ'ব। যদি আছে আপোনালোকে এইটো কৰিব পাৰে। এইটো অতি শীঘ্ৰ গতিত কামটো হ'ব আপোনালোকৰ। তাৰ পাছত ইয়াতে দেখা পাইছে ছাবমিট স্কেন ইমেজ থ্ৰুত ই চাইন। ইয়াতে আপোনালোকে দেখা পাইছে ই চাইন থ্ৰুতে আপোনালোকে, আৰু ইয়াতে আৰু এটা অপশ্যন আছে ফিজিকেল ডকুমেণ্টছ আপোনালোকে ফৰৱাৰ্ড কৰিব লাগিব বাই পষ্ট। চ' আপোনালোকে কোনটো অপশ্যন আপোনালোকৰ কাৰণে চুইটেবল হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। ছাবমিট স্কেন ইমেজ থ্ৰুত ই চাইন এই অপশ্যন মই চিলেক্ট কৰিম। আৰু আপোনালোকে ইয়াতে দেখা পাইছে ৱেডাৰ ফিজিকেল পেন কাৰ্ড ইজ ৰিকুৱাৰ্ড, য়েছ কৰিলে আপোনাৰ ফিজিকেল পেন কাৰ্ডটো আহি যাব। চ' আপোনালোকে সেইটো চাই ল'ব আপোনাৰ মতে। তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে আপোনাৰ পেন কাৰ্ড নাম্বাৰটো আৰু আধাৰ নাম্বাৰ ইণ্ডিভিজুৱেল ক্ষেত্ৰত আপোনালোকৰ যদি আছে আপোনালোকে দিব পাৰে। লাষ্ট 4 ডিজিটটো আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব। সেইটো দিয়াৰ পাছতে আপোনালোকে তলত দেখা পাইছে নেম এজ পাৰ আধাৰ অনলি ফৰ ইণ্ডিভিজুৱেল। আধাৰ মতে নামটো হ'ব লাগে, যদি আপোনালোকে এইটো টিক কৰিব। ঠিক আছে, আৰু ইয়াতে আপোনালোকে নামটো এণ্টাৰ কৰি দিব পাৰে। তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স নাম্বাৰ যদি আছে আপোনালোকে প্ৰভাইড কৰিব পাৰে। তাৰ পাছতে ইয়াতে দেখা পাইছে আপোনালোকে ফুল নেম অফ দি এপ্লিকেণ্ট। ইয়াতে দেখা পাইছে নামটো এনেকৈ, লাষ্ট নেমটো প্ৰথমতে আহিব, ফাৰ্ষ্ট নেম আৰু মিডল নেম। চ' সেইটো আপোনালোকে টিক কৰিব। ঠিক আছে, এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে ডেট অফ বাৰ্থ আহি গৈছে, টিক কৰিব। জেণ্ডাৰটো আপোনালোকে যি হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে ফটো মিছমেচ, চিগনেচাৰ মিছমেচ আৰু ডিটেইলছ অফ পেৰেণ্টছ এপ্লিকেবল ফৰ ইণ্ডিভিজুৱেল এপ্লিকেণ্ট। আপোনালোকে এইটো চাই ল'ব, যদি আপোনালোকৰ ফটো চিগনেচাৰ মিছমেচ আছে আপোনালোকে এইটো টিক কৰিব, আদাৰৱাইজ আপোনালোকে এইটো আনটিক কৰিব পাৰে। ঠিক আছে, তাৰ পাছতে আপোনালোকে ইয়াতে পেৰেণ্টছৰ ডিটেইলছ দিব লাগিব। তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে পেৰেণ্টছ নেম টু বি প্ৰিণ্ট ইন পেন কাৰ্ড। চ' কোনটো আপোনালোকে বিচাৰে সেইটো আপোনালোকে ৰাখিব, ফাদাৰ্ছ নেম মাদাৰ্ছ নেম যিটো আপোনালোকে বিচাৰে সেইটো আপোনালোকে ৰাখি ল'ব। নেক্সট কৰিব। নেক্সট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এড্ৰেছ ফৰ কমিউনিকেশ্যন। ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে এড্ৰেছটো ফিল কৰিব। এড্ৰেছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ইফ ইউ ডিজায়াৰ টু আপডেট ইয়ৰ আদাৰ এড্ৰেছ গিভ ৰিকুৱাৰ্ড ডিটেইলছ এণ্ড ছাবমিট প্ৰুফ অফ আদাৰ এড্ৰেছ। আৰু
টেলিফোন নাম্বাৰ, ইমেইল আইডি ডিটেইলছ এইবোৰ আপোনালোকে ইয়াতে প্ৰভাইড কৰিব। তাৰ পাছতে সকলোখিনি ডিটেইলছ যদি শুদ্ধ আছে নেক্সট কৰিব। নেক্সট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ডকুমেণ্ট ছাবমিটেড এজ প্ৰুফ অফ আইডেণ্টিটি আৰু প্ৰুফ অফ এড্ৰেছ আৰু প্ৰুফ অফ ডেট অফ বাৰ্থ সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াতে আপোনালোকে দেখা পাইছে আই হিয়াৰ বাই এনক্ল'জ প্ৰুফ অফ আইডেণ্টিটি। প্ৰুফ অফ আইডেণ্টিটি অপশ্যনত কি আছে আপোনালোকে চাই ল'ব। ইয়াতে আপোনাৰ লগত যিটো ডকুমেণ্টছ আছে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। প্ৰুফ অফ এড্ৰেছটো চাই ল'ব কি ডকুমেণ্টছ এভেইলেবল আছে। আধাৰ কাৰ্ডটো চিলেক্ট কৰিম। প্ৰুফ অফ বাৰ্থ আধাৰ কাৰ্ড অপশ্যন আছে ত' সেইটোৱে চিলেক্ট কৰিম। প্ৰুফ অফ পেন এণ্ড কপি অফ পেন কাৰ্ড চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ডিক্লেৰেশ্যন আহি গৈছে। ইয়াতে আপোনালোকে ক্লিক কৰি আপোনাৰ নামটো লিখিব যাৰ নামত এপ্লিকেশ্যনটো কৰি আছে। এণ্ড দেন ইয়াতে আপোনালোকে ফৰ হিমছেল্ফ হাৰছেল্ফ যদি ইণ্ডিভিজুৱেল হয় সেইটো চিলেক্ট কৰিব। ইয়াতে কিমান ডকুমেণ্টছ আপোনালোকে এনক্ল'জ কৰিছে সেইটো আপোনালোকে দিব লাগিব। ছাপৰ্টিং ডকুমেণ্ট প্লেচটো লিখিব, আপোনাৰ গাঁওখনৰ নাম ইয়াতে দিব পাৰে। এণ্ড ডেটটো আহি গৈছে কোনটো তাৰিখে ইয়াতে এপ্লাই কৰা হৈছে। আৰু ইয়াতে আপোনালোকে চাই ল'ব এই ফটো আৰু চিগনেচাৰ আপোনালোকে ইয়াত যেনেকুৱা চাইজৰ বিচাৰিছে তেনেকুৱা আপোনালোকে আপলোড কৰিব লাগিব, নহ'লে ইয়াতে একচেপ্ট নকৰিব। তাৰ বাবে আপোনালোকে এটা কাম কৰিব পাৰে, ৱেবছাইটত আপোনালোকে বনাব পাৰিব এটা ফটো আৰু চাইন এটা আপোনালোকে কৰি ল'ব। প্ৰুফ অফ আইডেণ্টিটি, প্ৰুফ অফ ডেট অফ বাৰ্থ সেইবোৰ যে আপোনালোকে চিলেক্ট কৰিছে সেইটো আপোনালোকক 300 KB ভিতৰত PDF ফাইলত প্ৰয়োজন হ'ব। আৰু যোনটো ফটো আৰু চিগনেচাৰটো আপোনালোকক JPG ফাইলত কৰিলে হৈ যাব। আৰু 200 DPI ভিতৰত আৰু ইয়াতে আপোনালোকৰ চাইজবোৰ দিয়া আছে। আপোনালোকে তেনেকৈ চিম্পলি আপোনালোকে এটা পৰ্টেলত গৈ NSDL পেন ফটো এণ্ড চিগনেচাৰ ৰিচাইজাৰ বুলি আপোনালোকে চাৰ্চ কৰিলে পাই যাব। NSDL পেন এণ্ড চাইন চিগনেচাৰ ৰিচাইজাৰ এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে ইয়াতে আপোনাৰ যিটো চহী আৰু ফটোটো আপলোড কৰি ৰিচাইজ কৰি ল'ব পাৰিব। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। প্ৰথম যোনটো অপশ্যন ইয়াতে আপোনালোকে দেখা পাইছে ক্ল'জ ফাইলত ক্লিক কৰিব এণ্ড ফটোটো চিলেক্ট কৰিব এণ্ড আপলোড কৰিব। এই ফটো আপলোড হৈ গৈছে আপোনালোকে দেখা পাইছে। তাৰ পাছতে ইয়াতে চিগনেচাৰটো আপলোড কৰিব। আৰু আপোনালোকক মই দেখাইছিলো কেনেকৈ ফটো আৰু চিগনেচাৰ আপোনালোকে বনাব পাৰি। চ' সেইটো তেনেকৈ আপোনালোকে বনাই ল'ব, নহ'লে আপোনালোকৰ চাইজটো মিলাবলৈ অলপ অসুবিধা হ'ব পাৰে। এণ্ড দেন আপলোড ডকুমেণ্ট ইয়াতে দেখা পাইছে আপোনালোকে ডকুমেণ্টটো আপলোড কৰিব লাগিব। কিমান ডকুমেণ্ট আছে এনেকৈ এড কৰি ল'ব এড ডকুমেণ্টত। এণ্ড দেন ইয়াতে ছিংগলকৈ আপলোড কৰি দিব। তাৰ পাছতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ 8 ডিজিট আপোনালোকে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছতে আপোনালোকে ডিটেইলছবোৰ ভালকৈ চেক কৰি ল'ব। যদি সকলোবোৰ শুদ্ধ আছে তেন্তে আপোনালোকে প্ৰচিড কৰিব। প্ৰচিড কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে আপোনাৰ পেমেণ্ট অপশ্যনটো আহি গৈছে। আপুনি পেমেণ্ট কৰিব লাগিব। কিমান টকা পে' কৰিব লাগিব আপোনালোকৰ ইয়াতে দেখা পাইছে অনলাইন পেমেণ্ট থ্ৰু ডেছ। ত' এইটো মই চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পাছতে আপোনালোকে তলত গৈ এগ্ৰিত ক্লিক কৰি প্ৰচিড টু পেমেণ্ট অপশ্যনত ক্লিক কৰিব। পে কনফাৰ্ম পেমেণ্ট গেটৱে আহি গৈছে। আৰু ইয়াতে আপোনালোকে বহুকেইটা অপশ্যন পাই যাব। এনেকুৱা আপোনালোকে পে' কৰিব বিচাৰে UPI চিলেক্ট কৰিব পাৰে আপোনালোকে। ত' QR ক'ডত ক্লিক কৰিব আৰু ইয়াতে স্কেন কৰি আপোনালোকে অতি সহজে গুগল পে' বা ফোন পে' থ্ৰুৰে আপোনালোকে পেমেণ্টটো কৰিব পাৰিব। পেমেণ্টটো হৈ গৈছে আৰু পেমেণ্ট হোৱাৰ লগে লগে এনেকৈ ৰিডাইৰেক্ট হৈ যাব। ইয়াতে আপোনালোকে অলপ ৱেইট কৰিব, কাটি নিদিব। দেখা পাইছে এনেকৈ আপোনালোকৰ কিন্তু পেমেণ্ট কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পাছতে আপোনালোকে এইটো টিক কৰিব। টিক কৰাৰ পাছত আপোনালোকে অথেণ্টিকেট অপশ্যনত ক্লিক কৰিব। কিন্তু আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে এটা OTP চেণ্ড হ'ব। দেখা পাইছে OTP জেনেৰেশ্যন ক্লিক কৰিব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰ OTPটো চেণ্ড হৈ যাব। ছাবমিটত আপোনালোকে চিম্পলি ক্লিক কৰিব। দেখা পাইছে কণ্টিনিউ উইথ e-sign এই অপশ্যন ক্লিক কৰিব। আপোনালোকে লেংগুৱেজ চিলেক্ট কৰি ল'ব। আই হিয়াৰ বাই ডিক্লেয়াৰ এইটো চিলেক্ট কৰিব আৰু আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব পুনৰবাৰ। এণ্টাৰ কৰাৰ পাছত চেণ্ড OTPত ক্লিক কৰিব। পুনৰ এটা OTP চেণ্ড হ'ব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত। ভেৰিফাই OTPত ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে একনলেজমেণ্ট থেংক ইউ ফৰ ইউজিং অনলাইন ফেচিলিটি ফৰ পেন এপ্লিকেশ্যন। ইফ ইউ হেভ ডিজিটেলি চাইন ইউৰ এপ্লিকেশ্যন ইউজিং e-sign KYC দেন দেয়াৰ ইজ ন' নিড টু ফৰৱাৰ্ড ফিজিকেল ডকুমেণ্ট। চ' ফিজিকেল ডকুমেণ্টটো আপোনালোকে ফৰৱাৰ্ড কৰিব নালাগে। এই ফাইলটো আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি শ্ব' কৰিব পাৰিব। এনেকৈ শ্ব' হৈ যাব আপোনাৰ যোনটো ফ্ৰী ফিল এপ্লিকেশ্যন ফৰ্মখন। ত' বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকে অতি সহজে পেন কাৰ্ডৰ কাৰেকশ্যন কৰিব পাৰিব। যদিহে আজিৰ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।